প্ৰথমতে এটা হুমৰীয়া গাড়ী লৈছোঁ কি ক'ম এই বিষয়ত এতিয়া ধৰক আমাৰ বিশেষকৈ ধৰ্মপুৰ বাটনাবাৰী ৰাঙাপাৰা কদমতলা নিচেনেশ্বৰ ইত্যাদি আদি কৰি ব্ৰহ্মপুত্ৰৰ ক্ষতি ব্ৰহ্মপুত্ৰই যি হাৰত আমাৰ গাঁওবোৰ খহাই লৈ গৈ আছে কোনো জনপ্ৰতিনিধি চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আজিলৈকে আপোনালোকে জানে যে আমাৰ কেইবাশ গাঁও কেইবাশ পৰিয়াল ইতিমধ্যে শিফ্ট হৈ গৈছে শিফ্ট হৈ যোৱাৰ পিছত বিভিন্ন ঠাইত গৈছে এইবিলাকৰ লেবেল লগাই দিছে বহু বিদেশী বাংলাদেশী ইত্যাদি তাৰপিছত আমি মানে ইতিমধ্যে আমি এবাৰ আপোনালোকৰ জৰিয়তে এটা আমাৰ উপায়ুক্ত মহোদয়ক এটা ডিমাণ্ড দিছিলোঁ যে এই যিখিনি মানুহ গৰাখহনীয়া কবলত ভাঙি শিফ্ট হৈ যায় সেইখিনি মানুহক কমচে কম উপায়ুক্ত মহোদয় এখন প্ৰমাণপত্ৰ দিব লাগে আৰু আজিও আপোনালোকৰ জৰিয়তে এই দাবী আমি এই অঞ্চলৰ হৈ এই দাবীয়ে কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।